মহানগৰীত পুনৰ ৰহস্যজনক বিস্ফোৰণ বেহাৰবাৰীত সঁচাকৈ সেয়া আইডি আছিল নেকি আৰক্ষী আয়ুক্তৰ মতে সেয়া বোমা নহয় বেগ কুচিটো ওলাল ৰহস্যজনক বেগ বিগত স্বাধীনতা দিৱসৰ পতাকা উত্তোলনৰ পিছতে অহা আলফা স্বাধীনৰ এটা ইমেইল বাৰ্তাই জোকাৰি গৈছিল অসম আৰক্ষীক দুদিন ধৰি অসম আৰক্ষীক ব্যস্ত ৰাখিছিল আইডি বিচাৰি থকাত তাৰ পিছত পুনৰ একে পৰিৱেশ হোৱাৰ ভয়ত কপি আছিল গুৱাহাটী আৰক্ষী কি সতৰ্কতামূলক ব্যৱস্থা লৈছিল গুৱাহাটী আৰক্ষীয়ে এজ এ প্ৰিকশনাৰী মেজৰ আমি অলমোষ্ট 150+ জন ভেহিকল আছে এনেকে জন ৰোডত পড়া আছিল এটো তো আমি ক্লিয়াৰ কৰি দিছো ট্ৰাফিক পুলিচে লৈ গৈ ক্লিয়াৰ কৰি দিছে তাৰ পিছত এটো কৰিলো কি আমাৰ যিমান লেতৰা ঠাই আছিল কুড়া ঘৰ বিলাক আছিল যি জায়গা ডাম্পিং ইয়াৰ্ড এনেকে বনাই দিতে পাব্লিক বিলাকে আমি জিএমসি লগত লগ ধৰি এই সব এৰিয়া তো আমি ক্লিয়াৰ কৰাই দিছো পিছে গণৰাজ্য দিৱসৰ পতাকা উৰুৱাৰ সময়তে মহানগৰীৰ বেহাৰবাৰীত এক প্ৰচণ্ড শব্দ কৰি এক বিস্ফোৰণ সংঘটিত হ'ল এটা পাৰ্কিঙৰ পৰিত্যক্ত অঞ্চলত সংঘটিত হ'ল ৰহস্যজনক বিস্ফোৰণটো বিস্ফোৰণত কোনো লোক হতাহত নহলেও জোকাৰি গ'ল সমগ্ৰ অঞ্চলটো বিৰক্ত এটা আপোনাৰ সাউণ্ড আহিলে সাউণ্ডটো অহাৰ পিছত আমি উঠি গৈ পেলাই চালো আৰু বহুত ডাঙৰ গাড়ী চাৰি পুৰা কপি গৈছে এইটো আৰু বোমে হ'ব ডাঙৰ এটা শব্দ হৈছে আমি ভাবছো গাড়ী এক্সিডেণ্ট হৈছে এইটো ওলাই গৈছে ধোঁৱা উঠি আছে ৰুমৰ পৰা মই এটা শব্দ শুনিছিলোঁ শব্দটো শুনাৰ পিছত মই ভাবিলোঁ কি ৰাস্তাত ক'ৰবাত গাড়ীৰ টায়াৰ এটা গ'ল তাৰপিছত ফটকৈ ওলালোঁ চাওঁ যে সেইফালে ধোঁৱা আৰু অলপ জুই নিচিনা ওলাই কোণাটোত হয়তো কোনোবা কিবা পেলাই থৈ গৈছে আৰু তাৰ কেইটামান মুহূৰ্তৰ পিছতে বেগ কুচিত এটা বেগক লৈ পুনৰ বোমাতংক আহিল আৰক্ষী পৰীক্ষা কৰিলে বেগটো পালে কি হয় এই আইএছবিটিৰ ওচৰতে এটা মানে আনক্লেইমড এটা আমি বেকপেক এটা পাইছিলোঁ যিহেতু কোনো বহুত দেৰিলৈকে কোনো ক্লেইমেণ্ট অহা নাছিলে আমি অলপ ছাছপেক্ট কৰিছিলোঁ ইমিডিয়েটলি আমি জেগাটো চেনিটাইজ কৰি আমাৰ এণ্টি চেবটেজ চেকিঙৰ পাৰ্টি আহি চেক কৰিলে কিন্তু কোনো একো ছাছপিচিয়াছ বস্তু নাই তেনে সময়তে আলফা স্বাধীনে দাবী কৰিলে আইডি সংস্থাপনাৰ কৃতিত্ব এক ইমেইল বাৰ্তা প্ৰেৰণ কৰিলেও গুৱাহাটী আৰক্ষী আয়ুক্ত ডক্টৰ পাৰ্থসাৰথী মহন্তই অস্বীকাৰ কৰিছে আলফাৰ দাবী আৰক্ষী আয়ুক্তৰ মতে এটা শব্দ শুনা গৈছিল এয়া দুষ্ট চক্ৰৰ চক্ৰান্ত এটা শব্দ হৈছে কোনে কৰিছে কি কথা চাব গৈছে এইটো এটা খুব সৰু শব্দ এটা হৈছে এইটো চাব গৈছে চাই পেলাই কি হয়তো আমি তদন্তৰ পিছত গম পোৱা যাব কোনফালে গৈছে নাই এটা শব্দ হৈছে একো নাই একেবাৰে নাই প্ৰশ্ন হয় তেন্তে ফুটিল কি কিহৰ বিস্ফোৰণত কঁপি উঠিছিল সমগ্ৰ বেহাৰবাৰী অঞ্চল আলফা স্বাধীনে মিছা মাতিছে নেকি এতিয়া সকলো ৰহস্যজনক ইপিনে বিস্ফোৰণক লৈ বিৰোধীৰ কটাক্ষ আৰক্ষী বিজি আছে উমৰাংচুত অবৈধ কয়লা খনিৰ লগত জড়িত মানুহবিলাকক সুৰক্ষা দিয়াত এতিয়া আৰক্ষী বিজি আছে কোনোবা সাংবাদিকে যদি কোনোবা বিজেপি নেতা কৰ্মীৰ বিৰুদ্ধে নিউজ প্ৰচাৰ কৰে তেওঁলোকক ধৰি বান্ধি অনাত এতিয়া আলফাই দিয়া গ্ৰেনেড বন্দুক আৰু অসমৰ কোটাঘাট চুৰ ডকাইত এতিয়া পুলিচে ধৰিব পৰা সক্ষমতা হেৰুৱাইছে আৰু চৰকাৰে মুখ্যমন্ত্ৰী মহোদয়ক পৰেশ বৰুৱাদেঙাইতো তেখেতৰ সতীৰ্থ বুলিয়ে কয় তাৰপিছতো এনেকুৱা কিয় কৰিবলৈ দিছে মই নাজানো সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যথেষ্ট প্ৰভাৱ আছে দিল্লীত তেখেতে এই প্ৰভাৱ খটুৱাই এই সমস্যাটোৰ যিমান যত শীঘ্ৰে পাৰে সমাধানৰ ব্যৱস্থা কৰক ব্যুৰো ৰিপৰ্ট ND24আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত